মই প্ৰস্তুতি ভালদৰে কৰিছিলোঁ ডেইলি বস্তুখিনি ডেইলি কৰি আৰু প্ৰেক্টিছ কৰা গৈছিল বহুত আৰু পৰীক্ষাও বহুত দিয়া গৈছিল কলেজৰ পৰা বহুত পৰীক্ষা পাতিছিল এনে তোমাৰ আগন্তুক দিনত কেনেকুৱা ধৰণৰ কি হ'বৰ কাৰণে এটা মন তোমাৰ মই এতিয়া জিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ যি নেক্সট IIT যাব আৰু বিচাৰিম বাকীবিলাক যে ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক কি জনাবা কেনেধৰণৰ প্ৰস্তুতি কৰিছিলা যি পৰীক্ষাৰ আগত প্ৰস্তুতি চলাইছিলা তুমি কিমান ঘণ্টা কিতাপ চাইছিলা মই এনে প্ৰথমতেতো 5-6 ঘণ্টা হৈছিল কিন্তু শেষলৈকে মোৰ 8-10 ঘণ্টা হৈছিল পঢ়া এনে তোমাৰ দেউতা কি কৰে দেউতা শিক্ষক মোৰ শিক্ষক ফেঞ্চাৰ স্কুলৰ অঁ আচ্ছা এনে আগন্তুক দিনত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাই যাবা বুলি এনেধৰণে মই আগবাঢ়ি যাবলৈ বিচাৰিম স্কুলত পঢ়িছিলা তুমি মই কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ কি ক'বা এইখন যে কলেজৰ পৰা তুমি আজি স্কুলৰ পৰা আজি ভাল ৰিজাল্ট কৰি সৰু পৰীক্ষাত গৌৰৱান্বিত কৰিছা কি ক'বা এই স্কুলখনক প্ৰথমতে শিক্ষকসকলক সফলতাৰ ইয়াৰ মূল আয়ক হৈছে গাৰ্জেন মোৰ দাদা হয় চাহেব দাদাই বহুত কষ্ট কৰিছে আৰু তেখেত আচলতে ভেঞ্চাৰ স্কুলৰ এজন টিচাৰ আৰু আৰ্থিক অৱস্থাও বেয়া তেখেতে আজি পাছ কৰাই আমাৰ বিৰাট আনন্দিত ৰাইজৰ ফালৰ পৰা এইখিনি মোৰ ক'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত